গম পাইছো তহঁতৰ এইবিলাকে তহঁতে কি জানিবি নগাঁৱৰ এডোখৰ মাটি কিনাত দুজনে 5 কোটি মান দিলো গুৱাহাটী ফ্লেটৰ নামজাৰি বাকি এইফালে কোম্পানী এখন আৰম্ভ কৰি আছো তাত বহুত টকাৰ প্ৰয়োজন লগতে মাদ্ৰাসা বিলাকত জাকাত সদকা বিলাক দি থাকিব লাগে আমি নৰো কি কৰিম যা যা বেলেগ চিন্তা কৰ আমাক আমনি নকৰিবি যা এবা পিছত কথা পাতি আছো ও মৌলানা সাহেব আপুনি মাদ্রাসা দুয়াটা কৰাই দিবচোন গুৱাহাটীৰ মাটি দুখৰৰ কাৰণে বোৰ্ডিংত কিবা এটা দি দিন হ'ব ইনশাআল্লাহ হ'ব ইনশাআল্লাহ মই দোয়া কৰাই দিম কিন্তু যেহেতু মোৰ আপোনালোকৰ হৈতে এক আন্তৰিকতা আৰু নিবিড় সম্পৰ্ক আছে হে দুটামান কথা ক'ব বিচাৰিছিলো মই ইমান সময়লৈকে আপোনালোকৰ আলোচনাবিলাক শুনি আছো আৰু মোৰ অন্তৰত এটি হাদিস শৰীফে খুন্দি আছে হে হল অৰ্থাৎ হেজন ব্যক্তি সাফল্যবান যিজনে ইছলাম গ্ৰহণ কৰিছে আৰু প্ৰয়োজনীয় ৰিজিক প্ৰাপ্ত হৈছে আৰু প্ৰাপ্তিখিনিৰ ওপৰত তুষ্ট হৈছে কিন্তু মই আপোনালোকৰ পৰা সম্পত্তিৰ এক দীঘলীয়া তালিকা থকা সত্ত্বেও সেই তুষ্টতা দেখা নাই যাৰ কাৰণে আপোনালোকৰ অস্থিৰতা দিনক দিনে বাঢ়ি গৈ আছে আৰু বাকি থাকিলে আপোনালোকৰ মাদ্ৰাসাসমূহত জাকাত সদকা কাফাৰা আদি দান কৰা তো জানি ৰাখক সেইবিলাকৰ দ্বাৰা আপোনালোকে কাৰো ওপৰত এহসান কৰি থকা নাই সেইবিলাক আদায় কৰি আপোনালোকে নিজৰ পিঠে বচাই আছে কিয়নো সেইবিলাক আপোনালোকৰ ওপৰত ফৰজ যেটো আদায় নকৰিলে পৰকালত নিজেই হলঠিকত পৰিব আৰু বাকি থাকিল দুখিয়া নিচলাৰ আৰ্তনাদ হোনা তো আহক চাও এই বিষয়ে বিশ্ব মানৱ দৰদী হাদিস মালা এটি হাদিস শৰীফত হুজুরে পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কইছে যিজনে দুনিয়াৰ কোনো মুসলমানৰ দুনিয়াৰ দুখ কষ্ট দূৰীভূত কৰিব আল্লাহ পাক তেওঁ কিয়ামতৰ দিনা দুখ কষ্ট দূৰীভূত কৰিব আৰু যিজনে দুখিয়াৰ ঋণ পৰিশোধ কৰাৰ ক্ষেত্ৰত অৱকাশ প্ৰদান কৰিব আল্লাহ পাক পৰকালৰ লেনদেনৰ ক্ষেত্ৰত তেওঁক অৱকাশ প্ৰদান কৰিব আৰু যেতিয়ালৈকে কোনো মুছলমানে নিজৰ মুছলমান ভাতৃৰ সহায় কৰি থাকিব আল্লাহ পাকৰ সহায়ও তেওঁৰ ওপৰত আহি থাকিব মৌলানা আপোনাক আমি সন্মান কৰো মোক এটা কথা কওক যে মৰৰ কাম ভৰিত পেলাই দিন ৰাতি একাকাৰ কৰি প্ৰয়োজনীয় বিশ্ৰাম পৰিত্যাগ কৰি এই সম্পত্তি আমি গোটাইছো এতিয়া পুৱাৰ পৰা সন্ধিয়ালৈকে মাগী পুৰুষৰ প্ৰয়োজন পূৰণ কৰাই আমাৰ কাম নিজৰ কিমান প্ৰয়োজন পূৰণ কৰিব লাগে খোৱা বোৱা ঘৰ বাৰী গাড়ী মটৰ আদি কৰি নিজৰ সন্তান দুটাক পঢ়োৱাৰ বাবে কিমান ধনৰ প্ৰয়োজন হয় এই সকলোবোৰ খৰচ বহন কৰাৰ পিছত এতিয়া যদি আমি দুখীয়াৰ প্ৰয়োজন পূৰণ কৰাত লাগি যাওঁ তেন্তে দেখোন কেইদিনমান পিছত আমাৰ ব্যৱসায়ী বন্ধ হৈ যাব আৰু এটা কথা নহয় আমাৰ ইছলাম ধৰ্মতো মাগি ফটাৰ অভ্যাস নিষিদ্ধ এটা বয়ানত শুনা পাইছো যে এজন সাহাবী নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত কিবা মাগিব আহিছিল এনেতে নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কুঠাৰ এটা দি জংগলত পঠাই দি কৈছিল যে ইয়াৰ দ্বাৰা খৰি কাটি আনি বজাৰত বিক্ৰী কৰি নিজৰ প্ৰয়োজন পূৰণ কৰা আৰু আগলৈ কেতিয়াও মানুহৰ ওচৰত হাত নাপাতিবা এনে অৱস্থাত আমি যদি তেওঁলোকক দিয়েহি থাকো তেন্তে মই ভাবো এয়া হাদিসৰ আদেশৰ উলংঘন হ'ব আৰু মাগতাৰ অভ্যাসৰ পৰিৱৰ্তন নহ'ব আৰু যদি আমি দাতাসকলে এওঁলোকক দিয়া বন্ধ কৰি দিওঁ তেন্তে নিজেই উপাৰ্জন কৰি খাবলৈ শিকিব আৰু তেওঁলোকৰ এটা বদ অভ্যাস দূৰ হৈ যাব আপোনালোকৰ চিন্তাধাৰাৰ প্ৰতি বৰ আফসোস আমি এই কথা জনা দৰকাৰ যে কোনো মানুহে নিজে ইচ্ছা কৰি ধনী হ'ব নোৱাৰে আৰু কোনেও নিজে ইচ্ছা কৰি দুখীয়া নহয় ধনী বনোৱাৰ অন্তৰালত তেওঁলোকৰ পৰীক্ষা লোৱা আল্লাহ পাকৰ উদ্দেশ্য যে ধন পাই কোনে অহংকাৰী হৈ পৰিছে আৰু কোনে নম্ৰতা আৰু বিনয়ক আকোৱালি লৈছে কোন হাত সাবটি বহি গৈছে আৰু কোনে দুখীয়া নিষ্কিন তথা সামাজিক আৰু দিনী প্ৰয়োজনত মন খুলি খৰচ কৰিছে আচলতে আমাৰ সমাজত মাগি ফুৰাৰ অভ্যাস অত্যাধিক কিয় হৈছে সেয়া কেতিয়াবা ভাবি চাইছোনে আল্লাহ পাকে ধনাঢ্যসকলৰ ধনৰ ওপৰত জাকাত ৱাজিব কৰিছে আমি সঠিকভাৱে জাকাত প্ৰদান কৰিছোনে মই এই কথা গ্যাৰান্টি দি ক'ব পাৰোঁ
যদি ধনাঢ্য মুছলমানসকলে সঠিকভাৱে জাকাত প্ৰদান কৰে তেন্তে সমাজত এজনো মিসকিন বিচাৰি উলিওৱা কঠিন হৈ পৰিব। আচ্ছা, দুখীয়াৰ মাজতো দুই শ্ৰেণীৰ মানুহ বিদ্যমান। এক শ্ৰেণী হ'ল মাগী ফুৰুতাৰ আৰু আন এক শ্ৰেণী হৈছে সেইসকলৰ যিয়ে আত্মসন্মান তথা লজ্জাৰ কাৰণে মানুহৰ ওচৰত হাত নাপাতে। আল্লাহ পাকে ধনী ব্যক্তিৰ ধনৰ মাজত সেই দুয়ো শ্ৰেণীৰ মানুহৰ হক ধাৰ্য কৰিছে। এতিয়া কথা হ'ল যে আমি ধনাঢ্য মুছলমানসকলে কেতিয়াবা সেই দ্বিতীয় শ্ৰেণীৰ মানুহক বিচাৰি ফুৰোনে? তেওঁলোকে আত্মসন্মান লৈ কেতিয়ালৈকে আৰু ঘৰত বহি থাকিব? আজি আমি ধনাঢ্যসকলে এওঁলোকৰ খবৰ নৰখাৰ কাৰণে এইচব মানুহো হাত পাতিবলৈ ওলাই আহিছে। আমি খবৰ নৰখাৰ কাৰণে মাক বাপেকহীন য়তীম ল'ৰা ছোৱালীবিলাক আজি ভিক্ষাবৃত্তি আনকি চুৰি কৰিবলৈ বাধ্য হৈছে। সমাজত ভিক্ষাবৃত্তি অত্যাধিক হোৱাৰ আমি ধনাঢ্যসকলহে একমাত্ৰ জগৰীয়া। মৌলানা সাহেব, আমি অত্যন্ত দুঃখিত যে আমি ইমান দিন ভুলত পৰি আছিলোঁ। দুখীয়াৰ প্ৰতি আমাৰ চিন্তাধাৰা ইমান ভাল নাছিল, কিন্তু আজি আপোনাৰ এই সংক্ষিপ্ত তথা তত্ত্বগধুৰ বক্তৃতাৰ পৰা মোৰ সেই চিন্তাধাৰাৰ অৱসান ঘটিছে। আল্লাহ পাক আপোনাক ইয়াৰ উত্তম প্ৰতিদান দান কৰক। নিশ্চয়, আপোনাৰ বক্তৃতাৰ পৰা মই দৃঢ় সংকল্প কৰি লৈছোঁ, এতিয়াৰ পৰা দুখীয়া নিখিনৰ খবৰ ৰাখিম ইনশাআল্লাহ। জাকাতৰ উপৰিও তেওঁলোকৰ প্ৰয়োজন পূৰণ কৰাৰ চেষ্টা কৰিম। লগতে আপোনালৈ নিবেদন থাকিল যে আমাৰ ঘৰত অহাকালি এসাঁজ ভাত খাবলৈ পদাৰ্পণ কৰিব, যাতে আপোনাৰ মুখেৰে মোৰ পত্নীকো এই কথাখিনি শুনাব পাৰোঁ, কিয়নো দান কৰাৰ বেলিকাই তাইৰ কাৰণে মই বহু সময়ত অপাৰগ হৈ পৰিম। হ'ব ইনশাআল্লাহ, মই আহিম। আল্লাহ পাক আমি সকলোকে সঠিক জ্ঞান দান কৰক। আমিন।